ল'ৰাখিনিকহে দিছে চুমাটো ছোৱালীখিনি দিবলৈ ভয় লাগে ইমান মোৰ ধুনীয়া ধুনীয়া ছোৱালী আছে কোনজনীক দিওঁ আচলতে মই কনফিউজ হৈ গৈছোঁ মোৰ লগত বান্দৰ এটা আহিছিলে না বান্দৰটো গ'ল নটু 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 এইটো গছা চছা উঠি থকা নাইতো বান্দৰটো হা তাকে ই দেখোন আহিছিলে নাহে হ'ল নটু ৰ'ব ৰ'ব ইয়াক বেলেগ এটা নাম দি মাতিলেহে আহিব কুমকুম 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 ধন্যবাদ যে অসমীয়াৰ বাপুতিসাহোন আমি পাতিবই লাগিব কাৰণ আমাৰ তেজত যদি থাকে মই কৈছোঁ গোটেই অসমীয়া জাতি থাকিব আৰু অসমীয়া জাতিটোৰ কাৰণে আমি সকলোৱে একত্ৰিত কৰিব লাগিব লাগিবনে মোৰ ভাষাটো বুজি পাইছে নে কি ভালে ওলাই কি অসমীয়া কৰি আছা এনেকে ভাষণ দিয়ে ৰাইজক এই ভাষণটো বুজি পাইছে নে নাই পাইছে কেনেকে বুজি পাবহে পাইছে কাৰণ আপোনালোকে জানেনে নাই ৰাকেশ মানে কি ৰাহু কেতু শনি সংমিশ্ৰণ ৰা মানে ৰাহু কে মানে কেতু শ মানে শনি এইকেইটা থাকিলে এই সৰুতে নাকত জোক সোমালে এই জোকডাল উলিয়াবলৈ মই বিভিন্ন চূণ দিলোঁ নিমখ দিলোঁ কিন্তু কামত নাহিলে তো ৰৈ গ'ল এটা ভাষণ মাৰিব নোৱাৰোঁ মাজে মাজে খালী ঠাই পূৰণ কৰা এটা আহি যায় গতিকে আপোনালোকক কৈছোঁ মই কওঁতে যদি ৰৈ যায় আপোনালোকে নিজৰ বুলি একদম পুৰা গ্ৰহণ কৰিব আৰু ঢোলটো গৈ ঘৰত শুধৰাই ল'ব দেই হ'বনে শুনা ভাষণ দিয়া এটা ষ্টাইল আছে এনেকে ভাষণ দিলে যাতে ৰাইজ মনোমোহা ভাষণ এটা দিব পাৰিব লাগিব এতিয়া মই দিম চোৱাচোন হয় নেকি দিয়া দিয়া ভাল তোৰ প্ৰেছাৰ কুকাৰ নেকি নহয় মই চাই লৈছোঁ পইচা ভাল এইটো কি আকৌ তুমি বুজি পাব ৰাইজে বুজাই বুজিছে তুমি বুজি নাপাবা মানুহে বুজি নাপাবা পোনপ্ৰথমে মই পোনপ্ৰথমেতো এবাৰ কৈছা আকৌ পিছতো কয় নহয় মই পেজটো আনি লৈছোঁ কেনেকৈ কথাটো ক'লাইছোঁ পোনপ্ৰথমে হালোৱানী বাকী ৰাইজক মই চকী একো নাজানো চকী কিনে নাই তুমি লাহে লাহে ভাষণ দিয়া আছিলে মই বহিলৈ শুনিলোঁ নাই নাই ভদ্ৰতা দিবলৈ দিয়া 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 পোনপ্ৰথমে মানে শুনা ভাষণ দীঘলীয়া হ'লে মানুহ দূৰ হয় তুমি যদি ভাষণে দি থকা বেলেগ মানুহক আমি বেলেগ কথা ক'ব নোৱাৰিম আৰে ক'বলৈতো দিয়া ন মোতকৈ ভাল ভাষণ দিয়া মানুহ পৃথিৱীত আছে নেকি কোনোবা কেকেটা আছে কেকেটাত ভাষণ দিব পাৰিব বা ইয়াত ক'ত পাবা কেকেটা ৰাইজ কেকেটা ফোন এটা লগাই দিওঁ নেকি নিজৰ নহয় আমাক চোৱা আমাৰ ভাষণৰ তলতো লৈছেতো মই কেকেডালে ফোন এটা লগাই দিওঁ এই নহয় নহয় কেকেডালে ফোন এটা লগাই দিওঁ ৰাইজে ভাল পাব মানুহে ভাল পায় তুমি মানুহজন বা কিহত ব্যস্ত আছে ঘপকে ফোনটো মাৰি দিবা ৰাতিখন নিজৰ বোলে মই ফোন কৰিলে কেকেটাই নুঠাব কওক ৰাইজ আপোনালোকে ফোন এটা কৰোঁ নে একেলগে কওক কৰিম আপোনালোকে কৈছেতো নহয় শুনক মই এটা কথা কৈ দিওঁ এইখিনিতে এই ৱাৰতহে খুন্দা খাইছোঁ এনেই বিহুৰ সময়ত মানুহ খুন্দা খাই এনেকৈ পৰিবলৈ ধৰিলে ৰাতি ফুলা ফুলটো বুলি ভাবে কিন্তু সেইটো নহয় বা যি নহওক মই কেকেটালে ফোনটো কৰি দিওঁ ৰাইজৰ লগত অকণ পাতি ল'ব তুমি এনেই উস্তাদি ফোন কৰিছা কেকেটাই ৰিচিভ নকৰে চোৱা আৰু হেল্ল' কেকেটা হেল্ল' শুনিছেনে হেৰি কথা এটা শুনকচোন কচোন কিয় ফোন কৰিলি কেকেটা মই লুটুকতে মানে অনুষ্ঠান এটা কৰিবলৈ আহিছোঁ ৰাইজক কৰি পেলাই প্ৰথম ভাষণটো আপুনি দি দিয়কচোন নিজৰ বুলি ঠিক আছে দে তেতিয়াহ'লে মই ৰাইজক বিহুৰ লগ এটা জনাই দিওঁ ৰাইজে শুনি আছে কওক লাউড স্পীকাৰ আছে নমস্কাৰ ৰাইজলৈ ৰঙালী বিহুৰ বহুত বহুত উল্লেখ জনালো সেৱা জনালো আৰু আমাৰ ইহঁত দুটাই বিহু অনুষ্ঠান কৰিবলৈ গৈছে ৰাইজ খেলি মেলি যদি কৰে মৰমতে ঠিকছে এক পিটন দি দিব ৰাইজক এৰিলো বোলে হৰি আও ৰাও হৰি
যিদিনাখন তেনেকৈ খোলা থাকে সেই ব্যক্তিজন যিজন ভিতৰত থাকে তেওঁ সীমান্তত পহৰা দিয়া নিচিনা হয় যেন ইফালে পাকিস্তানী সৈন্য ৰৈ আছে ইফালে যেন ভাৰতীয় সৈন্য এই দুৱাৰখন খুলি দিব ই যেন গ্ৰেনেড ফুটি যাব হয়নে বাৰু হয়নে নহয় আপোনালোকে সঁচাই এনেকৈ হাঁহি থাকিব সদায় এনেকৈ হাঁহি থকাটো বিৰাট দৰকাৰ কাৰণ ওপৰৰ পৰাই ডাঠ হৈ গ'লে আপোনালোকৰ হাঁহিবলৈ মন নাযাব এটা হাত চালে বজাই দিয়া নিজৰ বুলি বাকী তুমি মানুহটো ক্ষীণাইছা জিম চিম কৰি আছা নেকি নকওঁ আৰু ক্ষীণাইছে যে তুমি আকৌ শকত হ'লা পেট চকল ওলাইছে ই আকৌ বিশ্বাস কৰক 2017-18 চনমানত যেতিয়া অভিনয় কৰি আছো তেতিয়া ই ক্ষীণ আছিলে হয়নে মনত আছেনে হয়নে কৰা কি খালাহে ফটকে শকত হৈ গ'লা আমি দেখোন পৰা নাই খোৱাৰ কাৰণে হোৱা নাই আচলতে মোৰ ৰিয়েল লাইফত টুমটুম এজনী আছে নহয় মই ৰিয়েল লাইফত বিয়া পাতিলো গম পাইছেনে সেই বিয়া পতাৰ পিছতে মানে পেট ভাগ আগলৈ ওলাই বিয়া পাতিলে ঘৈণীয়েকৰ পেটটো আগলৈ ওলাই আহিব লাগে চব খাব বুজিছেনে তাৰ আকৌ পেটটো আগলৈ ওলাই আহিছে নেপায় নহয় বাৰু তুমি মোৰ কথা যে কৈ আছা তুমিতো বিয়া পাতিলা তোমাৰ বিয়াখন কি প্ৰেম বিবাহ আছিলে নে কি বিবাহ আছিল সেই তাকে কম বুলি ভাবিছো যে প্ৰেম কৰি বিয়া পাতিব লাগে বিয়া পাতি প্ৰেম কৰিব লাগে নহয় নহয় তেনেকে নহয় যে আপোনালোকে শুদ্ধকে কওক প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কৰিব লাগে নহয় মই কৈ দিছো উত্তৰটো মানুহে সদায় বিয়া পাতিয়ে প্ৰেম কৰিব লাগে ৰাইট বিয়া পাতি কাষতে আছে জানা ইণ্ডিয়া তুলিয়া যান ঐ কাৰোবাক সুধিলে কথা ক'বলে কাষতে মোৰে উৰিবি বতাহ বলিছে তোলৈ মনত পিছত যদি তুমি নাজানো নতুনকৈ বাইনুকে আৰম্ভ কৰক তাৰপিছত মই গাম হয়নে আমি সকলোৱে জনা গান গাম আমি সকলোৱে একেলগে গাম হয়নে দেখিলে নকবা মাজনী দেখিলে আহো বুলি নকবা মাজনী এইটো চাগে গোৱা নাই এইফালে নাচা এইফালে আমি এইফালে নাচিম ন আকৌ বুলি নকবা মাজনী হাতত চুৰিয়ালৈ পানীটো কি থাকোতে কুঞ্জনী হাতত চুৰিয়ালৈ পানীটো কি থাকোতে কুঞ্জনী